এই চাওক মই ভেন্দিৰ গুটি আৰু নেচৰা গুটি কেইটামান এনেকৈ ভিজাই ৰাখিছোঁ। ৰাতিপুৱা প্ৰায় 8 ঘণ্টামান ভিজিল, নাজানো বেছিয়ে ভিজাব লাগে নেকি। তো এতিয়া পানীটো গুচাই দিওঁ, বেছি নহয় অলপমান কেইটামান গুটি। এই গোল গোল যে দেখিছে এইকেইটা হ'ল ভেন্দিৰ গুটি, আৰু এনেকুৱা এইকেইটা হ'ল কিডনি চেপ, এইকেইটা হ'ল নেচৰা মাহ, আৰু মাজত এই হোৱাইট হোৱাইট তিনিটা হেৰি আছে তিয়হ গুটি। তো ভাবিছোঁ এইখিনিতে দি দিওঁ। দোস্ত শৰ্মা ক্ৰিয়েশ্যনৰ আন এটা ভিডিঅ'লৈকে আপোনালোক সকলোকে সুস্বাগতম জনাইছোঁ। মই চাদৰ ওপৰত এনেকৈ বাকেট কিছুমান ৰাখিছিলোঁ আৰু তাতে মাটি দি শাকজাতীয় কিছুমান গছ দিছিলোঁ। আজি ভাবিছোঁ যে ভেন্দি আৰু নেচৰা মাহ গুটি ইয়াতে দি দিওঁ। তো প্ৰথমতে কি কৰিলোঁ, ভেন্দিৰ গুটিৰ পৰা নেচৰা মাহ গুটিকেইটা এনেকৈ ছেপাৰেট কৰি ৰাখিলোঁ, আৰু ভেন্দি গুটিকেইটা কাঁহৰ বাতিতে ৰাখিছোঁ। তাৰপিছত মাছৰ বাক্সাটোত যে মাটি আছে সেই মাটি ধুনীয়াকৈ মিহি কৰি লৈ আৰু ভেন্দিৰ গুটিকেইটা তাতে ছটিয়াই দি দিলোঁ। তাৰপিছত মাটিখিনি টাপি টুপি দি দিছোঁ, ভাল লাগিছে। কাষত থকা আনটো বাকেটতো মই মাটিখিনি ভালদৰে গুৰি কৰি লৈ তাতে ভেন্দি গুটিকেইটা গুজি দিছোঁ, আৰু লগতে 4-5টামান নেচৰা মাহৰ গুটি দি গুজি দিছোঁ, আৰু মাছৰ বাক্সাটোতো কেইটামান নেচৰা মাহৰ গুটি মই এনেকৈ গুজি গুজি দিছোঁ যাতে গজি উঠে। দোস্ত ওচৰত থকা যি সৰু সৰু বাকেট তাতে থকা মাটিখিনি ধুনীয়াকৈ মিহি কৰি লৈ তাতে ভেন্দি আৰু নেচৰা মাহৰ কেইটামান গুটি গুজি দিলোঁ, আৰু অলপ অলপ পানী ছিটিয়াই দি দিছোঁ যাতে ভালদৰে গজি উঠে। ডাঙৰ বাকেটৰ পৰা বুনবিলাক বহুত টান আছিল, সেইকাৰণে প্ৰথমতে এনেকৈ মাটি দিলোঁ, মাটিত পানী দি দিলোঁ। পানী দিয়াৰ পিছত যেতিয়া বুনগিলা অলপ কোমল কোমল হ'ল তেতিয়া বুনগিলা মই এডাল এডালকৈ চব উঘালি দিলোঁ। তাৰপিছত মাটিখিনি অলপমান কোমল হৈ পৰিল, আৰু কোমল হৈ পৰাতে তাতে গুটিকেইটা গুজি দিলোঁ, আৰু চবখিনিতে মই পানী সিঁচি দি দিলোঁ। এইডাল চাওক, এইডাল ভৌঠাৰ গছ ডাঙৰ হ'ল, ডাঙৰ হৈ এনেকৈ ফুল হৈছে, ফুলৰ পৰা আৰু গুটি হ'ল। এইকেইটা আমি গুটিবিলাক উদাম থৈ দিয়া থৈ দিম। অঁ থৈ দিয়া, একো নহয়। ভৌঠাৰ গুটি আৰু চিটই না মানুহ, থৈ দিয়া নালাগে না কি দাদা, নালাগে ফেলে নিদিবা। দোস্ত আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভাল পালে প্লিজ লাইক আৰু কমেণ্ট দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, টাটা, বাই বাই, টেক কেয়াৰ।